নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আপোনালোকে জানেই মিষ্টাৰ কোঁৱৰে সময় নাপায় কাৰণে বেটাৰ লগত ইমান বেছি টাইম দিব নোৱাৰে। তো আজি মানে বেটা আৰু মিষ্টাৰ কোঁৱৰে ধুনীয়াকৈ খেলি আছিলে। এই খেলি থকা সময়খিনি বেটাক মানে মিষ্টাৰ কোঁৱৰে খেলাই আছে, আৰু এই খেলাই থকা সময়খিনিৰ এটা সৰু ভিডিঅ' মই থৈ দিছিলোঁ, মানে ইউটিউবৰ মজিয়াত ছেভ কৰি থওঁ বুলি। আজি আপোনালোকক দেখুৱালোঁ। লগতে আজি ছানডে দিনটোতনো মই কি কৰিছোঁ তাকে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব, কিন্তু স্কিপ নকৰিব দেই। যদি ভাল নাপায় একেবাৰে নাচাবই, কিন্তু স্কিপ কৰি কৰি নাচাব। তো বেটা আৰু মিষ্টাৰ কোঁৱৰৰ ফূৰ্তিখিনি অকণমান দেখুৱাইছোঁ। যদিও আজি ছানডে, তথাপিতো মহিলাসকলৰ কাৰণেতো কোনো ছানডে নাথাকে। কি ঘৰত কাম কৰাই হওক বা কি চাকৰিয়ালেই হওক, চাকৰিয়ালসকলেও ছানডে যদিও চাকৰি বন্ধ থাকে তথাপিতো ঘৰৰ কামখিনিতো থাকেই। যদিও হাউচ হেল্প আহে, কিন্তু হাউচ হেল্পবোৰকো সকলো কাম কৰিবলৈ দিয়া নহয় ন। মোৰ হাউচ হেল্প বহুদিন অহা নাই আৰু তাই আহিব নোৱাৰে বোলে, সেইকাৰণে এতিয়া ময়ে কৰিব লগা হৈছে। আজি এয়া মই কাপোৰ ধুবলৈ লৈছোঁ। তাৰমানে আজি 2 দিন হ'ল, শুকুৰবাৰ শনিবাৰ, এই 2টা দিন মোৰ একদম ভীষণ কঁকাল বিষ। মহিলাসকলে জানেই, মানে চিজাৰিং কৰা সকলৰতো এই কঁকাল বিষটো থাকেই। মোৰ মানে অকণমান বেছিয়ে বিষ হ'ল, সেইকাৰণে এই 2 দিন বেটাৰ কাপোৰ কানি তেনেকৈ ধোৱা নাই। ঘৰৰ কামো বৰ বিশেষ একো কৰা নাই, সেইকাৰণে আজি মানে কাপোৰ ঢেৰ গোট খাইছে। ভাবিছোঁ সেইটো কাৰণে কাপোৰখিনি ধুই থাকোঁ। কাপোৰ ধুলেইতো নহ'ব, বাকী কামোতো কৰিব লাগিব। এয়া কাপোৰ ধুই আছোঁ আৰু সেইফালে ভাত বনাই আছোঁ। আজি ঘৰ দুৱাৰ সাৰি মেলি কাপোৰতে লাগিছোঁ আৰু ডাইৰেক্ট। মিষ্টাৰ কোঁৱৰে যিহেতু বেটাক খেলাই আছে, খুৱাইহে ওলাইছে, শ্লিপ অফ টাং। মিষ্টাৰ কোঁৱৰে যেতিয়া বেটাক ইমান ধুনীয়াকৈ খেলাই আছে, মই সেইটো কাৰণে ভাবিলোঁ এইখিনি সময়তে মই কাপোৰখিনি ধুই লওঁ, নহ'লে আৰু এদিন যদি থাকি যায় তেনেহ'লে থাকিয়ে যাব। বহুত বেছি মানে ভাল পোৱা নাই যদিও অকণমানটো ভাল পাইছোঁ, সেইকাৰণে মানে ভাবিলোঁ কামখিনি কৰি লওঁ। এয়া মই পূৰা কাপোৰ ধোৱাত লাগি আছোঁ। এফালে পাকঘৰৰ মাজে মাজে চাবলৈও গৈছোঁ, চিটি মৰা মানে শুনি পেলাই মাজে মাজে উঠি গৈছোঁ। আৰু মেচিনত ডাঙৰসকলৰ কাপোৰ ধুইছোঁ। ছানডে বুলি মানে মোৰ আজি কাপোৰে বেছিকৈ ধোৱা হৈছে। আৰু এনেইতো ডাঙৰবিলাকৰ মেচিনতে দিওঁ, কিন্তু বেটাৰ কাপোৰখিনি মই হাতেৰে ধুবলৈ বেছি বিচাৰোঁ তাৰমানে। এইখিনি কৰি থাকোঁতে ঘপককৈ মনত পৰিলে যোৱাকালি দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ, আৰু দাদাই মানে মোৰ নিজৰ দাদা নহয়, মানে নিজৰ নহ'লেও নিজৰে আৰু তাৰমানে তেওঁ বেটালৈ বুলি পূজাত ধুনীয়া কাপোৰ এযোৰ আনি থৈছিলে, তাকে দি পঠালে। দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ কাৰণে আজি একদম চিম্পুলকৈ খাম বুলি ভাবিছোঁ। কালি দাদাহঁতৰ ঘৰত ঢেৰ কিবাকিবি খোৱা হ'ল, আৰু বেটাৰ যিযোৰ নতুন কাপোৰ সেইযোৰ ধুই থৈ দিওঁ বুলি ভাবিলোঁ। ধুই থৈ দিলে তাৰমানে পিছত ক'ৰবালৈ গ'লে পিন্ধিব পৰা যাব। এয়া মই মেচিনত ডাঙৰবিলাকৰ কাপোৰ ধুইছোঁ, আৰু এয়া আমাৰখিনি। বাকী আৰু ইমান একো নেদেখুৱাওঁ, আৰু দেখুৱাই থাকিলে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। আজি দুপৰীয়া ভাত সাজৰ থালিখন দেখুৱাই ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই।